এই মানুহবিলাক ল্যান্ডলেস হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি ল্যান্ডলেস হয় নতুন জাগাত আহিব নালাগে যদি ল্যান্ডলেস হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকে এই মানুহবিলাক ল্যান্ডলেস হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি ল্যান্ডলেস হয় নতুন জাগাত আহিব নালাগে যদি ল্যান্ডলেস হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকে এই মানুহবিলাক ল্যান্ডলেস হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি ল্যান্ডলেস হয় নতুন জাগাত আহিব নালাগে যদি ল্যান্ডলেস হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকে